বজালিৰ পাঠশালাত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মন্ত্ৰীৰ কনভয় আগস্তি তীব্ৰ প্ৰতিবাদ বজালি জিলা ছাত্ৰ সন্থাৰ পাঠশালাৰ পৰা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় নলবাৰীলৈ স্থানান্তৰ কৰাৰ প্ৰতিবাদত মন্ত্ৰীগৰাকীক জবাবদিহি আছো অতি শীঘ্ৰে বজালি জিলাৰ ভৌগোলিক সীমা নিৰ্ধাৰণ কৰাৰ দাবী বজালি ছাত্ৰ সন্থাৰ নিজ সমষ্টিতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এনে প্ৰতিবাদৰ সন্মুখীন হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আমি কিছু পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আজি এনে ধৰণে বজালিৰ পাঠশালাত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মন্ত্ৰীৰ কনভয় আগস্তি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে বজালি জিলা ছাত্ৰ সন্থাই পাঠশালাৰ পৰা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় নলবাৰীলৈ স্থানান্তৰ কৰাৰ প্ৰতিবাদত মন্ত্ৰীগৰাকীক আজি জবাবদিহি কৰে আছুৱে সব আমি যোৱাকালি এখন জাননী পাইছিলোঁ যিখন জাননীত লিখা আছিলে যে বজালি জিলাৰ যিটো লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি সহকাৰী অভিযন্তাৰ কাৰ্যালয়টো অন্য জিলালৈ স্থানান্তৰ কৰা হ'ব যিটো আচলতে অতিকৈ দুৰ্ভাগ্যজনক কথা আমাৰ বজালিত এগৰাকী নিজকে জ্যেষ্ঠ বুলি জহাই ফুৰা মন্ত্ৰী এগৰাকী আছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেখেতে এই বিষয়টোত কোনো ধৰণৰ হস্তক্ষেপ নাই আজি আমি প্ৰতিবাদ কৰিলোঁ বজালি অঞ্চলৰ ৰাইজৰ সহযোগত আমি আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা সদৌ বজালি জিলা ছাত্ৰ সন্থাই আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ কিন্তু তেখেতৰ এইখন সাহস নহ'ল যে এই জাননীখনৰ প্ৰত্যুত্তৰ দিয়া বা এই জাননীখন কিহৰ কাৰণে প্ৰেৰণ কৰা হ'ল বা কি হ'ল তেওঁৰ কিন্তু কোনো এটা কথাৰ প্ৰত্যুত্তৰ দিয়াৰ সাহস নহয় আৰু যদি তেওঁ প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিলেহেঁতেন তেওঁ নিশ্চয়কৈ গাড়ীৰ পৰা এবাৰ নামি হ'লেও আমাৰ লগত কথা পাতিব চেষ্টা কৰিলেহেঁতেন বজাৰীবাসীৰ প্ৰতি বা ৰাইজৰ প্ৰতি তেওঁৰ যদি এটা ভাল মনোভাৱ থাকিলে হয় ভাল মনোভাৱ থাকিলে তেখেতে নিশ্চয় গাড়ীৰ পৰা এবাৰ নামি আহি বজাৰী ৰাইজৰ যি দুৰ্দশা সেই দুৰ্দশাৰ প্ৰতি তেখেতে কথা পাতিলে হয় বজালী জিলাৰ সীমা নিৰ্ধাৰণ নহ'ল ভট্টদেৱ বিশ্ববিদ্যালয় বৰ্তমান কোনখন জিলাত আছে আমি সেই কথা গম নাপাওঁ জলসিঞ্চন বিভাগ গ'ল সকলোবিলাক যিসমূহ বিভাগ বা বজালী অঞ্চলৰ ৰাইজৰ যিসমূহ আচলতে বিভাগসমূহ আছিলে সেই বিভাগসমূহ তেখেতসকলৰ অন্য জিলালৈ স্থানান্তৰ কৰিলে গতিকে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনতো এই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অসম চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদী কাৰ্য আছে সাব্যস্ত